जब मैंने ये सवाल पूछा, किसी ने ये सोचा कि आज कुछ नया सीखने को मिलेगा, मजा आएगा? एनीवन? सर? नहीं, सब रेस में लग गए। ऐसे पढ़ के फर्स्ट आ भी गए तो क्या फायदा? आप लोगों की नॉलेज बढ़ेगी? नहीं, सिर्फ प्रेशर बढ़ेगा। और ये कॉलेज है, प्रेशर को करने। All is well, all is well. সবে কওক all is well, all is well. নমস্কাৰ বন্ধু বান্ধৱীসকল। এইটো জাষ্ট কমেডি আছিলে। 5 + 3 + 3 + 4 বন্ধু বান্ধৱীসকল, ফাইনেলি ইণ্ডিয়াত এটা নতুন এডুকেশ্যন পলিচি আহি গ'ল আৰু মই ইণ্ডিয়ান এডুকেশ্যন ছিষ্টেমৰ ওপৰত অলৰেডি এটা ভিডিঅ' বনাইছোঁ আৰু তাৰ পিছতো ইণ্ডিয়ান এডুকেশ্যন ছিষ্টেমটো কেনেকৈ আমি চেঞ্জ কৰিব পাৰোঁ তাৰ ওপৰতো এটা মই ভিডিঅ' বনোৱাৰ কথা ভাবি আছিলোঁ, কিন্তু ভিডিঅ'টো বনোৱা নহ'ল কাৰণ তাৰ আগতেই ইণ্ডিয়াত নতুন এডুকেশ্যন পলিচি আহি গ'ল। তো বন্ধু বান্ধৱীসকল, আজিৰ আমি এই ভিডিঅ'টোত ইণ্ডিয়াৰ যিটো নতুন এডুকেশ্যন পলিচি তাৰ এছপেক্টবিলাক আৰু ভাৰতৰ যিসকল এক্সপাৰ্ট, সেই এক্সপাৰ্টসকলে এই নতুন এডুকেশ্যন পলিচিটোৰ ওপৰত কিনো কৈছে তাৰ ওপৰত আমি আলোচনা কৰিম। 2017-18 পলিচি ডকুমেণ্ট মতে এনুৱেল পাব্লিক ইনভেষ্টমেণ্ট শিক্ষাখণ্ডৰ ক্ষেত্ৰত এৰাউণ্ড 3% আছিল। এতিয়া গভৰ্ণমেণ্টে এটা খুব ভাল ষ্টেপ ল'লে বুলি ক'ব লাগিব, যিটো 6%লৈ ইনক্ৰিজ কৰিছে। এতিয়া হ'ব শিক্ষাখণ্ডৰ ক্ষেত্ৰত ইনভেষ্টমেণ্ট 6% অফ GDP পাৰ ইয়েৰ। মই পূৰ্বৰ ভিডিঅ'বিলাকতো উল্লেখ কৰি আহিছোঁ যে এখন দেশক ডেভেলপ কৰিবলৈ হ'লে শিক্ষা আৰু স্বাস্থ্যখণ্ডৰ ক্ষেত্ৰত অধিক এক্সপেণ্ডিচাৰ কৰাৰ প্ৰয়োজন আছে। ফিনলেণ্ডৰ যিটো এডুকেশ্যন ছিষ্টেম, সেইটো হৈছে ৱৰ্ল্ডৰ ভিতৰত বেষ্ট এডুকেশ্যন ছিষ্টেম। ই তেতিয়াহ'লে কিয় ৱৰ্ল্ডৰ ভিতৰত বেষ্ট হ'ব পাৰিছে? ফিনলেণ্ডৰ যে এডুকেশ্যন ছিষ্টেমটো ৱৰ্ল্ডৰ ভিতৰত বেষ্ট এডুকেশ্যন ছিষ্টেম হৈছে, ইয়াৰ মুখ্য 10টা কাৰণৰ ভিতৰত অন্যতম এটা কাৰণ হৈছে 7% GDP ইনভেষ্টমেণ্ট শিক্ষাখণ্ডৰ ক্ষেত্ৰত, আৰু ইয়াক প্ৰকাশ কৰিছে ৱৰ্ল্ড ইকনমিক ফ'ৰামে। বহুত এক্সপাৰ্টে কৈ আছে যে 6% GDP ভাৰতৰ পক্ষে সম্ভৱনে? ভাৰতে শিক্ষাখণ্ডৰ ক্ষেত্ৰত 6% GDP খৰচ কৰিব পাৰিবনে? এতিয়া মই আপোনালোকক কওঁ যে ভূটান, জিম্বাবুৱে এনেকুৱা ধৰণৰ দেশবিলাকেও 7.5% GDP প্ৰত্যেক বছৰে শিক্ষাখণ্ডৰ ওপৰত খৰচ কৰি আছে। নতুন এডুকেশ্যন পলিচিয়ে এটা ডাঙৰ চেঞ্জ আনি আগৰ 10+2 ছিষ্টেমটো উঠাই এতিয়া নতুনকৈ 5 + 3 + 3 + 4 এটা ছিষ্টেম ইমপ্লিমেণ্ট কৰিব। ইয়াত 3 বছৰ বয়সৰ পৰা ষ্টুডেণ্ট স্কুল যোৱা ষ্টাৰ্ট কৰিব আৰু 6 বছৰ বয়সলৈকে হ'ব প্ৰি স্কুল, আৰু তাৰ পাছত হ'ব ক্লাছ 1 and 2, আৰু ইয়াক ধৰা হ'ব ফাউণ্ডেশ্যনেল ষ্টেজ হিচাপে, য'ত খেলা ধূলাৰ মাজেৰে শিক্ষাদান কৰা হ'ব আৰু ইয়াত এথিক্স, ইম'চনেল ডেভেলপমেণ্ট, ৰিলেশ্যনশ্বিপ উইথ নেচাৰ, এলফাবেটছ, নাম্বাৰ্ছ ইত্যাদিৰ বিষয়ে জ্ঞান দিয়া হ'ব। ক্লাছ 3ৰ পৰা 5লৈকে হৈছে ছেকেণ্ড ষ্টেজ, আৰু ইয়াত খেলা ধূলা, এক্টিভিটি বেছড লাৰ্ণিঙৰ উপৰিও পাঠদান আৰম্ভ হ'ব, আৰু এই ষ্টেজৰ পৰাই ছাত্ৰ ছাত্ৰীৰ এক্সামিনেশ্যন ষ্টাৰ্ট হ'ব। ক্লাছ 6ৰ পৰা 8লৈকে হৈছে মিডল ষ্টেজ, ইয়াৰে পৰাই ভকেশ্যনেল ট্ৰেইনিং, কম্পিউটাৰ কোডিং শিকোৱা হ'ব, আৰু ইয়াত এক্সপেৰিমেণ্টেল লাৰ্ণিঙৰ উপৰিও ছায়েন্স, মেথমেটিক্স, আৰ্টছ, ছ'চিয়েল ছায়েন্স আৰু হিউমেনিটিছৰ ওপৰত জ্ঞান দিয়া হ'ব। আৰু একেবাৰে শেষৰ ষ্টেজটো হৈছে ছেকেণ্ডাৰী ষ্টেজ, যিটো ক্লাছ 9ৰ পৰা ষ্টাৰ্ট হ'ব আৰু শেষ হ'ব ক্লাছ 12ত, য'ত ব'ৰ্ড এক্সামৰ যিটো ষ্ট্ৰাকচাৰ সেইটো অলপ চেঞ্জ কৰা হ'ব, আৰু ইয়াৰ লগতে ক্ৰিটিকেল থিংকিং আৰু মাল্টি ডিচিপ্লিনাৰী ষ্টাডিৰ ওপৰত ফ'কাছ কৰা হ'ব। বৰ্তমানলৈকে থকা ছায়েন্স, আৰ্টছ, কমাৰ্চ এই গোটেই স্কিম 3টা উঠাই দিয়া হ'ব, আৰু তাৰ পৰিৱৰ্তে কি কৰা হ'ব, আপোনাৰ যিটো ছাবজেক্ট আপুনি পঢ়ি ভাল পায় সেই ছাবজেক্টটোৱেই ল'ব পাৰিব। বৰ্তমানলৈকে কি হৈছিল, আপুনি যদি ফিজিক্স পঢ়ে তেতিয়া পলিটি পঢ়িব নোৱাৰিছিল, মানে পলিটিকেল ছায়েন্স, আৰু এতিয়াৰ পৰা কি হ'ব, আপুনি যদি ফিজিক্স আৰু পলিটিকেল ছায়েন্স ভাল পায় তেতিয়াহ'লে দুইটা একেলগতে পঢ়িব পাৰিব, বা আপুনি কেমেষ্ট্ৰি, পলিটিকেল ছায়েন্স বা একাউণ্টেঞ্চি পঢ়িব বিচাৰিছে তেতিয়া আপুনি একেলগতে লৈ গোটেই 3টা পঢ়িব পাৰিব। আৰু ইয়াৰ উপৰিও আপোনালোকে ভেৰিয়াছ ফৰেইন লেংগুৱেজ যেনে ফ্ৰান্স, জাৰ্মান, জেপানিজ এনেকুৱা লেংগুৱেজবিলাক আপোনালোকে পঢ়াৰ সুবিধা ক্লাছ 9ৰ পৰাই পাব, কিন্তু ইণ্টাৰেষ্টিংলি চাইনিজ লেংগুৱেজটো ইয়াৰ পৰা উঠাই দিয়া হৈছে। আৰু তাৰ উপৰিও সংস্কৃতকে ধৰি ভেৰিয়াছ ক্লাছিকেল লেংগুৱেজৰ ওপৰত শিক্ষা দিয়াৰ এটা বিশেষ গুৰুত্ব প্ৰদান কৰা হ'ব বুলি এই
পলিচিখনত উল্লেখ কৰা হৈছে আৰু আপোনালোকে ক্লাছ 9ৰ পৰা এই লেংগুৱেজসমূহ শিকাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। আৰু এইখিনিতে এটা অত্যন্ত ইম্পৰ্টেণ্ট কথা কওঁ, এই নেশ্যনেল এডুকেশ্যন পলিচিৰ যিটো ড্ৰাফ্ট সেইটো প্ৰস্তুত কৰা হৈছিল 2017ত, যিটো আণ্ডাৰ দ্য চেয়াৰমেনশ্বিপ অফ স্পেচ চাইণ্টিষ্ট পদ্ম বিভূষণ ডক্টৰ কে কস্তুৰী ৰংগন। এই এডুকেশ্যন পলিচিটোত স্কিল ডেভেলপমেণ্টৰ ওপৰত অত্যন্ত গুৰুত্ব দিব আৰু যাৰ কাৰণে কি হ'ব, ক্লাছ 6ৰ পৰা ভকেশ্যনেল ট্ৰেইনিং ষ্টাৰ্ট হ'ব আৰু সেইকাৰণে ষ্টুডেণ্টবিলাকে 10 দিনৰ কাৰণে স্কুললৈ যাওঁতে কিতাপ পত্ৰ নিয়াৰ তাত প্ৰয়োজন নাই, তাত প্ৰেক্টিকেল ক্লাছ হ'ব। আৰু ইয়াতে বিভিন্ন ইণ্টাৰ্ণশ্বিপ হ'ব। আপুনি ওচৰৰ এক্সপাৰ্টৰ ওচৰত গৈ আপুনি ট্ৰেইনিং ল'ব পাৰে। আপুনি কি কৰি ভাল পায়? আপুনি কাৰ্পেণ্ট্ৰি ভাল পায়, প্লাম্বিং ভাল পায়, গাৰ্ডেনিং ভাল পায়, কুকিং ভাল পায়, আপুনি যি কৰি ভাল পায় তাৰ ওপৰত আপুনি ওচৰৰ এক্সপাৰ্টৰ ওচৰত গৈ আপুনি ট্ৰেইনিং ল'ব পাৰে। আৰু এইটো একচুৱেলি ফৰেইন এডুকেশ্যন পলিচিবিলাকৰ লগত মিলে। আৰু ইয়াৰ উপৰিও আমাৰ ছ'চাইটিত এনেকুৱা এটা পাৰ্চেপশ্যন আছে যে কয় কি যে সেই তই পঢ়িব নোৱাৰিলি, তই এতিয়া কি কৰিবি, তই এতিয়া মিস্ত্ৰী কৰি খাবি, তোৰ একো কাম নাই, তোৰ লাইফত একো কাম নাই। তো কথাটো এনেকুৱা হ'ল যে এটা মিস্ত্ৰী কাম বা বেলেগ যিকোনো কাম বা এটা চৰকাৰী চাকৰি চববিলাক একেই কাম। সেইকাৰণে আমি চবকে ইকুৱেল ট্ৰিটমেণ্ট কৰিব লাগে, চব কামকে আমি ৰেচপেক্ট কৰিব লাগে, চবকে সন্মান কৰিব লাগে। সেইকাৰণে ইয়াৰ ফলত কি হ'ব, আমাৰ ভৱিষ্যতৰ সময়ত এই ডিছক্ৰিমিনেশ্যনবিলাক নাইকিয়া হ'ব। ক্লাছ 6ৰ পৰা কোডিং শিকাব আৰু কম্পিউটাৰৰ ওপৰত নলেজ দিব। আৰু বৰ্তমান যিটো এডুকেশ্যন ছিষ্টেম, ইয়াৰ ফলত কি হৈছিল, এজন ষ্টুডেণ্টে কি পষ্ট গ্ৰেজুৱেটেই কৰক বা যিয়ে নকৰক, তাৰ পিছতো কৰিব লাগে যে কম্পিউটাৰ এটা ডিপ্ল'মা ল'ব লাগে 6 মাহৰ বা PGDCA কৰিব লাগে। এনেকুৱা ধৰণৰ কম্পিউটাৰ কোৰ্চ কৰাৰ পাছতহে যিকোনো এটা কম্পিউটাৰ ৰিলেটেড গভৰ্ণমেণ্ট জবৰ কাৰণে এলিজিবল হয়। কিন্তু এতিয়া এইটো হয়তো নহ'ব। এতিয়া ক্লাছ 6ৰ পৰা কম্পিউটাৰ শিকিবলৈ দিব আৰু এই এক্সট্ৰাকৈ PGDCA বা ছমহীয়া কোৰ্চ এনেকুৱা ধৰণৰ কৰাৰ হয়তো প্ৰয়োজন নাথাকিব। আৰু বন্ধু বান্ধৱীসকল, এই নতুন এডুকেশ্যন পলিচিটোৰ মতে আমাৰ যিটো ৰাত্তা মাৰি মানে মুখস্থ কৰি পৰীক্ষাত এগালমান মাৰ্কছ পোৱা যিটো পৰম্পৰাগত ঐতিহাসিক যিটো প্ৰথা চলি আহিছিলে, সেই প্ৰথাটোৰ হয়তো শুভ সমাপ্তি ঘটিব। আৰু এই পলিচিটোৱে এনেকুৱা এটা এছুৰেঞ্চ দিছে যে পৰীক্ষাবিলাক এনেকুৱাকৈ ডিজাইনিং কৰা হ'ব য'ত মুখস্থ কৰাতকৈ প্ৰেক্টিকেল নলেজৰ ওপৰত বেছি গুৰুত্ব দিয়া হ'ব। বৰ্তমানলৈকে এজন ষ্টুডেণ্টৰ যিটো ৰিপৰ্ট কাৰ্ড, সেই ৰিপৰ্ট কাৰ্ডটোত ষ্টুডেণ্টজনৰ কিমান ইম্প্ৰুভমেণ্ট হৈছে, সেই ইম্প্ৰুভমেণ্টটো কেৱল টিচাৰে ইভালুৱেট কৰিব পাৰিছিল। আৰু এতিয়াৰ পৰা কি কৰা হৈছে যে সেই ষ্টুডেণ্টজনে কিমান নিজকে ইম্প্ৰুভ কৰিছে বা তেওঁৰ কোৱালিটি কিমান ইম্প্ৰুভমেণ্ট হৈছে তাক ইভালুৱেট কৰিব পাৰিব ষ্টুডেণ্টজনে নিজেই। আৰু তাৰ উপৰিও তেওঁক ইভালুৱেট কৰিব তেওঁৰ যিবিলাক ক্লাছমেটছবিলাকে, তেওঁৰ বন্ধু বান্ধৱীবিলাকে। আৰু এইটো এটা খুব ভাল ষ্টেপ, যাৰ ফলত ষ্টুডেণ্টসমূহে ভৱিষ্যতৰ সময়ছোৱাত কি কৰিব পাৰিব, নিজকে ক্ৰিটিকেলি এক্সামিন কৰিব পাৰিব। বৰ্তমানলৈকে BA, BSc, BCom এইবিলাক আছিলে 3 বছৰীয়া কোৰ্চ, কিন্তু এতিয়াৰ পৰা হৈ যাব 4 বছৰীয়া। আৰু ইয়াতে নতুন এটা পলিচি এড কৰিছে যিটো হৈছে মাল্টিপল এণ্ট্ৰি এণ্ড এক্সিট পলিচি। আৰু এই পলিচিটোৰ দ্বাৰা কি হ'ব, আপুনি ধৰক BSc কৰি আছে, এবছৰ আপুনি BSc কৰিলে আৰু BSc এবছৰ কৰাৰ পাছত আপুনি BSc কৰিবলৈ মন নগ'ল, আপুনি ভাল নালাগিলে যে মই BSc নকৰোঁ আৰু বেলেগ কিবা এটা কৰিম, তেতিয়া আপুনি কি কৰিব পাৰিব, সেই এবছৰ যে BSc পঢ়িলে, সেই এবছৰ পঢ়া BScটোৰ পৰা ক্ৰেডিটটো লৈ আপুনি বেলেগত এডমিশ্যন কৰি বেলেগ পঢ়িব পাৰিব। আৰু ইয়াৰ উপৰিও ধৰক আপুনি এবছৰ পঢ়িব নোৱাৰিলে আৰু আপোনাৰ বেলেগ কিবা কামত আপুনি কাম কৰিবলৈ গ'ল, তেতিয়া আপুনি যদি এবছৰ পঢ়ি গুচি যায় তেতিয়া আপুনি পাব চাৰ্টিফিকেট। যদি 2 বছৰ পঢ়ে তেতিয়া পাব আপুনি ডিপ্ল'মা, 3 বছৰ যদি পঢ়ে তেতিয়া পাব আপুনি ডিগ্ৰী, আৰু যদি 4 বছৰ পঢ়ে তেতিয়া পাব আপুনি ৰিচাৰ্চ উইথ ডিগ্ৰী। মানে 3 বছৰত আপোনাৰ ডিগ্ৰী কমপ্লিট হৈ যাব আৰু তাৰপিছত আপুনি যদি ৰিচাৰ্চ কৰিবলৈ মন থাকে তেতিয়া আপুনি ৰিচাৰ্চ কৰিব পাৰিব। আৰু ইয়াৰ উপৰিও ধৰক আপুনি 2 বছৰ পঢ়িলে, 2 বছৰ পঢ়ি ডিপ্ল'মা ল'লে, ডিপ্ল'মা লোৱাৰ পাছত আপোনাৰ আৰু পঢ়িবলৈ ধৰক ফিনেন্সিয়েলি আপোনাৰ প্ৰব্লেম হ'ল বা কিবা অসুবিধা হ'ল, তাৰ ফলত আপুনি কি হ'ল, আপুনি পঢ়া এৰি দিলে, পঢ়া এৰি আপুনি বিজনেছ কৰিলে, ধৰক আৰু বেলেগ কিবা কিবি কাম কৰিলে, আপোনাৰ 10-12 বছৰ তেনেকৈ গুচি গ'ল। আৰু তাৰপিছত আপোনাৰ মন গ'ল আকৌ মই ডিগ্ৰী লওঁ, তেতিয়া আপুনি আকৌ প্ৰথমৰ পৰা আপুনি ষ্টাৰ্ট কৰি প্ৰথম বছৰৰ পৰা আপুনি 3 বছৰ বা 4 বছৰ পঢ়াৰ প্ৰয়োজন নাই। আপুনি 2 বছৰ পঢ়ি যেতিয়া গুচি গৈছিলে, সেই 2 বছৰৰ পাছৰ 3 নম্বৰ বছৰটোৰ পৰা আপুনি ষ্টাৰ্ট কৰি এবছৰ পঢ়িয়ে ডিগ্ৰী ল'ব পাৰে বা 2 বছৰ পঢ়ি আপুনি ৰিচাৰ্চ উইথ ডিগ্ৰী ল'ব পাৰে। বৰ্তমানলৈকে যিবিলাক পষ্ট গ্ৰেজুৱেট কোৰ্চ সেইবিলাক আছিলে 2 বছৰীয়া এটা কোৰ্চ, আৰু এতিয়াৰ পৰা হৈ যাব এবছৰীয়া কোৰ্চ। আৰু এতিয়াৰে পৰা ছাত্ৰ ছাত্ৰীসকলে পষ্ট গ্ৰেজুৱেশ্যন কৰিবৰ কাৰণে বেলেগ ইউনিভাৰ্চিটিবিলাকত গৈ বেলেগকৈ এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন দি পইচা খৰচ কৰি থকাৰ কোনো প্ৰয়োজন নাই।
এতিয়াৰে পৰা সমগ্ৰ দেশখনৰ কাৰণে মাত্ৰ এটাই এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন হ'ব পষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে, যিটো মই ভাবোঁ খুব ভাল ষ্টেপ। আৰু এইটো সম্ভৱতঃ NTA কণ্ডাক্ট কৰিব। PhD কৰোঁ বুলি ক'লে এমফিলত মাথা মাৰি থকাৰ কোনো প্ৰয়োজন নাই। এমফিল কোৰ্চটো উঠাই দিয়া হ'ব সম্পূৰ্ণৰূপে, আৰু আপুনি পষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পাছতে আপুনি কৰিব পাৰিব PhD। এতিয়াৰে পৰা টপ 100 ফৰেন ইউনিভাৰ্চিটিৰ কেম্পাছ ভাৰতলৈ আহিব, আৰু আপোনালোকে অক্সফৰ্ড, কেম্ব্ৰিজ, এডিনবাৰ্গ, MIT এইবিলাকত পঢ়িবলৈ আপোনালোকে ভাৰতৰ পৰা বাহিৰলৈ যাব নালাগে। ভাৰততে থাকিয়ে এইবিলাকত আপোনালোকে পঢ়িব পাৰিব। ইণ্টাৰেষ্টিংলি যোৱাবাৰ কংগ্ৰেছ চৰকাৰৰ দিনত কংগ্ৰেছ চৰকাৰে এই কামটো কৰিবলৈ লৈছিলে, কিন্তু BJPয়ে গৈ অপ'জ কৰি দিলে, আৰু এতিয়া BJP চৰকাৰৰ দিনত BJPয়ে এই কামটো নিজে কৰি পেলালে। আৰু যি নহওক, এইটো এটা খুব ভাল ষ্টেপ আৰু ভাল পদক্ষেপ লৈছে বুলি ক'ব লাগিব। এই পলিচিটোৰ সকলোতকৈ বেছি কণ্ট্ৰভাৰ্চিয়েল যিটো পইণ্ট, সেইটো হৈছে লেংগুৱেজ। আৰু ইয়াত কোৱা হৈছে যে এটলিষ্ট ক্লাছ 5লৈকে ছাত্ৰ ছাত্ৰীক হোম লেংগুৱেজ বা ৰিজনেল লেংগুৱেজত শিক্ষাদান কৰিব পাৰিব। কিন্তু ইয়াত কোনো এটা লেংগুৱেজত কম্পালচৰি যে শিক্ষাদান কৰিব লাগিব সেইটো নিৰ্ধাৰণ কৰি দিয়া হোৱা নাই। ইয়াকে লৈ কিছুমান এক্সপাৰ্টে কৈছে যে ইংলিছৰ সলনি বিভিন্ন জেগাত তেখেতলোকৰ ৰিজনেল লেংগুৱেজত শিক্ষাদান কৰিবলৈ প্ৰেছাৰাইজ কৰা হ'ব। ইংলিছটো হৈছে এটা ইউনিভাৰ্চেল লেংগুৱেজ আৰু এটা গ্ল'বেলি স্পকেন লেংগুৱেজ। তো সেইকাৰণে মোৰ মতে ইংৰাজী ভাষাটোক প্ৰমোট কৰিব লাগে আৰু সৰুৰ পৰা ইংৰাজী শিকাবলৈ চেষ্টা কৰিব লাগে। কিয়নো যদি ইণ্ডিয়াৰ পৰা এজন ষ্টুডেণ্ট ফৰেন ইউনিভাৰ্চিটিলৈ যায় বা ফৰেনত পঢ়িবলৈ যায়, তেতিয়া IELTS বা GRE থ্ৰুৱেদি যাব পাৰে। আৰু তেতিয়া কি হয়, এটা এক্সট্ৰাকৈ এটা ইংলিছ প্ৰফিচিয়েঞ্চি টেষ্ট, মানে ইংলিছৰ স্কিলৰ ওপৰত এটা টেষ্ট লয়, আৰু যিটো কোৱালিফাই হ'লেহে যাব পাৰে। আৰু তাৰ উপৰিও আজিকালি ধৰক ক'ডিং কৰা বা যিকোনো কামত ইংৰাজীটোক বেছিকৈ প্ৰাধান্য দিয়া হয়। তো সেইকাৰণে ইংলিছ লেংগুৱেজটোক প্ৰমোট কৰা উচিত। বহুতে মোক ক'ব যে প্ৰেজুডিচিয়েল থট বা মই ডিছক্ৰিমিনেট কৰিছোঁ। একচুৱেলি কথাটো হ'ল যে মই ডিছক্ৰিমিনেটো কৰা নাই বা মোৰ প্ৰেজুডিচিয়েল থটো নহয়। এতিয়া কথাটো হ'ল যে প্ৰত্যেকটো ভাষা, যিয়ে ভাষা নহওক, প্ৰত্যেকটো ভাষাক মই সমানে সন্মান কৰোঁ। ফেক্টটো হ'ল যে ইংলিছ লেংগুৱেজটো এটা ইউনিভাৰ্চেল লেংগুৱেজ আৰু গ্ল'বেলি স্পকেন লেংগুৱেজ। সেইকাৰণেহে আমি ইংৰাজী ভাষাটোক প্ৰমোট কৰিব লাগে, বেলেগ একো কথা নহয়। আৰু এতিয়া বহুত এক্সপাৰ্টে এই পলিচিটোৰ ওপৰত ক্ৰিটিচাইজ কৰি কৈছে যে এই পলিচিটো এটা সম্পূৰ্ণৰূপে আনৰিয়েলিষ্টিক পলিচি, আৰু ইণ্ডিয়াৰ লেখীয়া দেশত এই এনেকুৱা ধৰণৰ পলিচি ইমপ্লিমেণ্ট কৰাটো অলমষ্ট ইম্পচিবল এনেকৈ কৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকে কি বুলি ভাবে? এই যিটো পলিচি, এই পলিচিটো এটা ৰিয়েলিষ্টিক পলিচি নে আনৰিয়েলিষ্টিক পলিচি? এইটো প্ৰকৃততে ফিউচাৰত ইমপ্লিমেণ্ট কৰিব পৰা যাবনে? আপোনালোকে কি বুলি ভাবে সেইটো আপোনালোকে কমেণ্ট কৰি জনাওক। আৰু মই নিজেই বহুত জেলাছ ফিল কৰিছোঁ, কাৰণ ইমান এটা ভাল পলিচিৰ আণ্ডাৰত মই পঢ়িবলৈ নাপালোঁ। আৰু মই বুলিয়েই নহয়, আমাৰ 90sৰ কিডছবিলাক কোনেও এই পলিচিটোৰ আণ্ডাৰত পঢ়িবলৈ পোৱা নাই। আৰু যিয়ে নহওক, উই শুড এপ্ৰিচিয়েট ইট। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায়, তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ বহুতে মোৰ চেনেলটো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। একচুৱেলি কথাটো হ'ল যে আপোনালোকে যেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, তেতিয়া মই বেলেগ এটা মটিভেশ্যন পাওঁ ভিডিঅ' বনাবলৈ, আৰু সেইকাৰণে ছাবস্ক্ৰাইব কৰাটো অত্যন্ত প্ৰয়োজন। আপোনালোকে মোক মটিভেশ্যন দিয়ক ছাবস্ক্ৰাইব কৰি, তেতিয়া এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক আপোনালোকৰ মাজলৈ মই সদায় বনাই আনি থাকিম এনেকুৱাকৈ। আৰু আশা কৰোঁ আপোনালোকৰ অলপ হ'লেও মোৰ ভিডিঅ'টো ইনফৰ্মেটিভ লাগিলে, আৰু অনাগত সময়ত এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' লৈ আপোনালোকক পুনৰ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।